নমস্কাৰ আনেটি নতুন ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো খুবেই টেষ্টি আৰু হেলদি লাৰু ৰেচিপি আজি আপোনালোকলৈ লৈ আনিছো হেয়া হৈছে বাদামৰ লাৰু বনাবলৈ একেবাৰে সহজ হয় আৰু অকল 4টা ইনগ্ৰেডিয়েন্টস ব্যৱহাৰ কৰি আমি বনাব পাৰো বাদামৰ লাৰু আমাৰ স্বাস্থ্যৰ বাবে খুবেই উপকাৰী হয় আৰু খায়ও বহুত ভাল লাগে দীপাৱলী উপলক্ষে আপুনি অতি সহজে কম সময়ৰ ভিতৰত বাদামৰ লাৰু বনাব পাৰে আৰু যিকোনো উৎসৱত বা বিশেষ দিনতো বনাব পাৰে আশা কৰিছো আপোনালোকে ভাল পাব গতিকে বলক আৰম্ভ কৰো প্ৰথমতে আমাক বাদাম লাগিব ইয়াত মই কেঁচা বাদাম 1.5 কাপ লৈছো আপুনি প্ৰয়োজন অনুসৰি লব পাৰে বাদামৰ বাকলিখিনি গুছাব লাগিব গতিকে বাদামখিনি শুকানে অলপ ভাজি লম 5-6 মিনিটৰ কাৰণে বাদামখিনি শুকানে অলপ কম জুইত ৰাখি ভাজি লম তেতিয়া বাকলিখিনি গুছাবলৈ সুবিধা হ'ব জুইটো লো মিডিয়ামতে ৰাখিব শুকানে অলপ ভাজি ললে বাদামৰ কেঁচা আৰু হেমেকা ভাৱটো নাথাকে অলপ সময় ভজাৰ পিছত বাদামৰ হেমেকা ভাৱটো আঁতৰি যাব আৰু বাদামখিনি লাহে লাহে ক্ৰিস্পি হ'ব তেতিয়া বাকলিখিনি গুছাবলৈ সুবিধা হ'ব এয়া এটা বাদাম মই চেক কৰি চাইছো ধুনিয়াকৈ বাদামৰ বাকলিখিনি এৰি আহিছে গতিকে আমাৰ বাদামখিনি ভজা হৈ গৈছে এতিয়া গেছৰ জুইটো অফ কৰি দিম আৰু এইখিনি কাহি এখনত নমাই থৈ দিম বাদামখিনি অলপ ঠাণ্ডা হ'ব দিম অলপ চুব পৰা হলে ইয়াৰে বাকলিখিনি গুছাই লম বাকলিখিনি হাতেৰে মুহাৰি দিলে পটককে এৰি আহে এনেকৈ গুটিখিনি বাদামৰ বাকলি মই গুছাই লৈছো আৰু বাকলিখিনি এক্সট্ৰা কৰি লৈছো বাদামখিনি এতিয়া সম্পূৰ্ণকৈ ঠাণ্ডা হৈ গৈছে এতিয়া মিক্সিৰ জাৰ এটা দি পেলাই ভালদৰে গ্ৰাইণ্ড কৰি লৈ গুৰি কৰি লম বাদামৰ পাউডাৰ বনাই লম তাৰ পিছত আমাক লাগিব আধা কাপ গুড়খিনি কেৰাহীত দি দিলো আৰু দিছো এচামুচ ঘি যদি আপুনি ঘি দিব নিবিচাৰে তেতিয়া হলে এচামুচ পানী দি দিব এতিয়া লো ফ্লেমত ৰাখি গুড়খিনি ভালকৈ গলাই লম লাহেকৈ লৰাই দিছো তেতিয়া সোনকালে গলিব ঘি এচামুচ দিলে লাৰুৰ সোৱাদটো বহুত ভাল হয় সেইকাৰণে মই ঘি ব্যৱহাৰ কৰিছো আৰু গুড়খিনি গলি গৈছে প্ৰায় ৰেডি হৈ গৈছে অলপ আঠা ভাৱ এটা হোৱালৈকে এইখিনি লৰাই থাকিম ধুনিয়াকৈ বাদামখিনি গুৰি হৈ গৈছে বাদামৰ পাউডাৰ হৈছে গুড়খিনি আমাৰ ৰেডি হৈ গৈছে ইয়াত এতিয়া গুৰি কৰি লোৱা বাদামখিনি দি দিছো আৰু দি পেলাই লগে লগে ভালকৈ এইখিনি মিক্স কৰি দিব গুটিখিনি ভালদৰে মিহলি কৰিব লাগিব আৰু ইয়াত মই অলপ ইলাচি গুৰি দি দিছো গুটিখিনি ভালদৰে মিহলি হৈ গৈছে আৰু আঠা ভাৱ এটা আহিছে গতিকে এতিয়া গেছৰ জুইটো অফ কৰি দিম বহু বেছি সময়ও ভাজিব নালাগে নহলে মিশ্ৰণখিনি শুকান হৈ যাব পাৰে এই মিশ্ৰণখিনি এতিয়া ঠাণ্ডা হ'বলৈ থৈ দিম অলপ চুব পৰা হলে লাৰু বনাব লাগিব লাৰু বনোৱাৰ আগতে হাতত অকমান ঘি সানি ল'ব অলপ ঘি লগাই ললে হাতত লাগি নধৰিব মিশ্ৰণখিনি এতিয়া চুব পৰা হৈছে গতিকে অলপ অলপকৈ লৈ পেলাই আমি এটা এটাকৈ লাৰু বান্ধিম লাৰুৰ আকাৰটো আপুনি পছন্দমতে সৰু বা ডাঙৰ কৰিব পাৰে মিশ্ৰণখিনি অলপ চুব পৰা গৰম হৈ থাকোতে লাৰু বান্ধিব নহলে সম্পূৰ্ণ ঠাণ্ডা হৈ গলে লাৰু বনাবলৈ অসুবিধা হ'ব আঠা ভাৱটো গুচি যাব সম্পূৰ্ণ ঠাণ্ডা হলে মিশ্ৰণখিনি শুকান হৈ যাব পাৰে লাহে লাহে এনেকৈ ঘূৰাই ঘূৰাই লাৰু বান্ধিব লাগিব টেষ্টি আৰু হেলদি বাদামৰ লাৰু ৰেডি হৈ গল দেখিছেনে ইমান সহজতে কম সময়ৰ ভিতৰত ৰেডি হৈ গল গতিকে এই ধৰণে আপুনিও বাদামৰ লাৰু বনাওক খাওক সকলোকে খুৱাওক আৰু এনজয় কৰক বাদামৰ লাৰু খাই কেনেকুৱা পাই মোক জনাবলৈ নাপাহৰিব নিশ্চয় আপুনি বহুত বেছি ভাল পাব কেনেকুৱা পালে আজিৰ এই ৰেচিপিটো আশা কৰিছো ভাল পালে কমেন্ট কৰি নিশ্চয় জনাব লগতে ভিডিঅটো ভাল পালে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু নতুন ৰেচিপি ভিডিঅলৈ সোনকালে পুনৰ লগ পাম তেতিয়ালৈকে সুস্থ থাকক সুখত থাকক বাই বাই